মৰম দিলি চেনেহ দিলি বাটতে লগ পায় মৰম দিলি চেনেহ দিলি বাটতে লগ পায় পিছে মই 16 বছৰত ভৰি দিয়া নাই পিছে মই 16 বছৰত ভৰি দিয়া নাই 16 বছৰত নহয় প্ৰায় 60 বছৰতে ভৰি দিলে ককা বয়সীয়া ছাৰে ককা বয়সীয়া ছাৰৰ মনত হঠাৎ প্ৰেম জাগিল যৌৱনতে প্ৰেম হয় পিছে ঘৈণীয়েকলৈ নহয় কোৱা হয় প্ৰেমে নেমানে বয়সৰ সীমা প্ৰেমে মাথো জানে প্ৰেমৰ ঠিকনা হিয়া মিঠৰুৱা সেয়েহে ছাৰৰ ঠিকনা হ'ল নিজ বিদ্যালয়ৰ চকীদাৰৰ ঘৈণী ইফালে চকীদাৰৰ ঘৈণীয়েকৰো মন মিলিল ছাৰৰ লগত সেয়েহে কথা হ'ল 9 তাৰিখে লগ হ'ল বিদ্যালয়ত তাৰিখ আৰু স্থান ঠিকেই হ'ল কিন্তু বাৰটোহে ভুল হ'ল দেওবাৰ হ'ল দিন বেয়া আছিল দুয়োৰে প্ৰেমৰ সাক্ষী খুদগিৰিয়েক হ'ল তাৰ পিছত আৰু কি বুজিছেই নহয় ঘটনা ৰাজহুৱা হ'ল ৰাইজে ককা বয়সীয়া ছাৰক বিদ্যালয়ত কৰিলে নিষিদ্ধ কিন্তু ৰাইজৰ কথা নামানি ছাৰ পুনৰ আহিল বিদ্যালয়লৈ অৱগত কৰা হ'ল বিদ্যালয় কৰ্তৃপক্ষক কৰ্তৃপক্ষইও নললে কোনো পদক্ষেপ তাৰ পাছৰ দৃশ্য এয়া এই ঘটনা সংঘটিত হৈছে লখিমপুৰৰ MK জনজাতি হাইস্কুলত বিদ্যালয়খনৰ প্ৰধান শিক্ষক সঞ্জীৱপুৰৰ এই কাণ্ডই লজ্জানত কৰিছে ছাত্ৰ ছাত্ৰী অভিভাৱকসকলৰ লগতে স্থানীয় ৰাইজকো